ঐৰাম ঋষি শৌন কৰ প্ৰশ্ন মনোহৰ শুনি খুতে কৈবে লৈ শুনা মুনিগণ কমন তাত পাছে যেন ভৈল ঐৰাম শুক দেৱতাৰ বাক্য শুনি ৰাজা পৰীক্ষিত কৃষ্ণৰ চৰণে একান্ত যতনে নিষ্কামে ধৰিলা চিত্ৰ ঐৰাম ভাৰ্যা পুত্ৰ ধন শৰীৰ স্বজন ৰাজ্য আদি আনু যত সবাৰ মনত এৰিয়া শুকত পুজিলা ঈশ্বৰত ঐৰাম কৃষ্ণ গুণগান কৰিবে শ্ৰৱণ হৈ গলা চৰ্ধায়ু দয় মৰণ সময় জানি মহাশয় ধৰ্ম অৰ্থ কাম সবে পৰিহৰি মনে কৃষ্ণ স্মৰি শুকৰ চৰণ চাই গীতাঞ্জলি ধৰি আতি মৃদু কৰি বিনাৱন্ত মহাৰায় অৰাম ধন্য মুনিবৰ তোমাৰ উত্তৰ সাক্ষাতে পালো প্ৰমাণ মোৰ মোহজাল তাকো ততকাল কৰিলে সবে নিজন জয় গুরু শংকৰ সৰ্বগুণাকৰ জাকিৰি নাহি কেউ পাম তোহারি শরণক রেণু খট কৌটি বারিকু করবু প্রণাম বারিকু করবু প্রণাম জয় জয়তে খিঙিমারি গাঁও সমভকত ভকতনী যুৱক যুৱতী একত্ৰিত হৈ
বিগতৰ বছৰ দৰে এই বছৰো দ্বিতীয় বাৰ্ষিক ভাগৱত পাঠ ব্যাখ্যা যি আয়োজন কৰিছে এই অনুষ্ঠানত সমাবেত হৈ থকা সমূহ সাধু গুৰু ভকত ভকতনী যুৱক যুৱতী কিশোৰ কিশোৰী সবাৰো শ্ৰী চৰণত আমি অভাজনে সেৱাৰ নিবেদন জনাইছোঁ। আমি সেৱাৰ নিবেদন জনাইছোঁ এই ঘোৰ কলিযুগত যিসকল মহান প্ৰভুৱে ভাগৱত অনুষ্ঠান আয়োজন কৰি আমাৰ দৰে ভকতি দৰিদ্ৰ লোকক আমন্ত্ৰণ কৰি আনি এই আসনত উপবিষ্ট কৰোৱাই আপোনালোকৰ দৰে সাধু মহন্ত খবৰ পৰা দুটি জ্ঞান লোৱাৰ সুবিধা দিয়াৰ বাবে আমি তেখেতলোকৰ শ্ৰী চৰণত চিঞৰিণী হৈ ল'লোঁ। হে গুৰু সমস্ত মাতৃ সমস্তৰ মহান বিশাল ভাগৱত শাস্ত্ৰৰ সবলীকৰণ কৰা অৰ্থাৎ প্ৰবচন কৰা আমাৰ সাধ্য শক্তি নাই। সেয়ে আমাক সামান্য সীমিত জ্ঞান ভাণ্ডাৰ পৰা আজি দ্বিতীয় স্কন্ধৰ ভাগৱতৰ যি ভাগৱত মহাধৰ্ম সৃষ্টিৰ বৰ্ণনা পদবন্ধে আলোচনা কৰি যাব বিচাৰিছোঁ। এইখিনি কৰিবলৈ যাওঁতে অবাঞ্ছিত ভুল ভ্ৰান্তি হ'ব পাৰে। ক্ষমভুলক ক্ষমা বিচাৰি এভাগী ঘোষাৰে ক্ষমা দিছোঁ। কৃষ্ণ কৃষ্ণ শংকৰ গুৰু এ ৰাম 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 তোমাৰ চৰণ সেৱাৰ গোবিন্দ নাজানো একো পাই যিমতে সেৱাটো ৰহিব কৰোনা কৰিতে হৰি জোৱাই অৰাম কৰিতে হৰি জোৱাই। জয় কৃষ্ণ। হে গুৰু সমস্ত মাতৃ সমস্ত ইতিমধ্যে আমাৰ পৰম বান্ধৱ হৰেশ্বৰ পাটৰ প্ৰভুজনাই দ্বিতীয় স্কন্ধৰ প্ৰথমৰ পৰা যি ভাগৱত মহাধৰ্ম খুব গুৰুদেৱে গংগা তীৰত খুব গুৰুদেৱক পৰীক্ষিতে যি প্ৰশ্ন কৰিছিল তাৰ উত্তৰ আপোনালোকৰ মাজত আলোচনা কৰিছে। অৱশেষত আমাৰ ভাগত সৃষ্টিৰ বৰ্ণনা দুলৈ চন্দত আমাৰ ভাগলৈ আহিছে যে সেই পৰীক্ষিত মহাৰাজে খুব গুৰুদেৱক যি প্ৰশ্ন কৰিছিল আৰু খুব গুৰুদেৱে যি উত্তৰ প্ৰদান কৰিছিল এই সমস্তৰ প্ৰশ্ন উত্তৰ জানিবলৈ সেই নমখ্যা অৰণ্যত শৌনক প্ৰমুখ্যে ২৮,০০০ ঋষি মুনিয়ে খুদ গুৰুদেৱক একেখিনি প্ৰশ্নকে কৰিছিল আৰু সেই শৌনকৰ প্ৰমুখ্যে ২৮,০০০ ঋষি মুনিক খুদ গুৰুদেৱে উত্তৰ প্ৰদান কৰিছে যি কৈছে সোণাৰ মুনিগণ হুয়া একমন। অৰ্থাৎ এতিয়া সেই মুনিসকল হৈছে আপোনালোক সমস্তৰ। আজি এই ভাগৱতৰ কথাৰ পদবন্ধে যি দিয়া আছে আজি সুতে সেই ২৮,০০০ ঋষি কোৱা নাই, আপোনালোক সমস্তক কৈছে একমন হয় শ্ৰৱণ বা শুনা। সি কৈছে হে মুনিগণ ইয়াৰ পিছত কি হ'ল মই কওঁ শুনা। যে সেই শোকৰ প্ৰশ্নৰ উত্তৰ শুনি পৰীক্ষিত মহাৰাজে সেই শোকক চৰণত প্ৰণিপাত জনাইছে
আৰু লগে লগে সেই খুব গুৰুদেৱৰ পৰা উত্তৰ শুনাৰ আগমুহূৰ্তত পৰীক্ষিত মহাৰাজে নিজৰ আসনত থাকি হৃদয়ত কেৱল কৃষ্ণক স্মৰণ কৰিছে। সেয়ে আমি ভাগৱত শ্ৰৱণ কীৰ্তন কৰাৰ আগমুহূৰ্তত যেতিয়া আমি প্ৰতিজন ভকতানীয়ে আসন অলংকৃত কৰোঁ, পোনপ্ৰথমে আমি সেইজন ভগৱন্তক স্মৰণ কৰি আসন লৈ হৃদয়ত তেওঁৰ ৰূপ চিন্তা কৰি কেৱল কৃষ্ণৰ নাম শ্ৰৱণ বা কীৰ্তন কৰিব লাগে। আজি পৰীক্ষিতে এনেভাৱে কৈছে, কৃষ্ণৰ চৰণে একান্ত যতনে নিজ কামে ধৰিলা চিত হৈছে হৃদয়। যে তেওঁ নিজৰ হৃদয়ত কেৱল কৃষ্ণক চিন্তা কৰি একান্তৰভাৱে ভাগৱত শ্ৰৱণ কৰিছে। সেই উল্লেখিত কৈছে যে সেইজন খসাগৰ পৃথিৱীৰ ৰজা হৈও তেওঁ সেই পৃথিৱীৰ ৰাজকাজ এৰি নিজৰ ভাৰ্যা পুত্ৰ ধন জন সমস্তৰ এৰি নিজ শৰীৰটোকো এৰি কেৱল কৃষ্ণ কথাত আৱেগিক হৈ খুব গুৰুদেৱৰ চৰণত পৰিপাত জনাই তেওঁ ভাগৱত শ্ৰৱণ কৰিছে, কৃষ্ণ কথা শ্ৰৱণ কৰিছে। যে আটাইতকৈ ডাঙৰ প্ৰশ্ন কৰিছিল পৰীক্ষিতে খুব গুৰুদেৱক যে মৃত্যুমুখী মানুহৰ কৰ্তব্য কি? মেন ইজ এ মৰ্টেল, আমি মৰিব লাগিব। যে আমাৰ বাবে প্ৰশ্ন কৰিছে, গতিকে আমি মৃত্যু হ'ব বুলি জানিছো যেতিয়া, গতিকে কৃষ্ণৰ কৰ্ম কৰোঁতে, সাধু সংগ কৰোঁতে, কৃষ্ণ কথা শ্ৰৱণ কৰোঁতে আজি পৰীক্ষিত মহাৰাজে যেনেকৈ নিজৰ ৰাজ্য ধন জন ঐশ্বৰ্য বিভূতি ভাৰ্যা পুত্ৰক এৰি নিজৰ শৰীৰকো পাহৰি কৃষ্ণ কথাত শ্ৰৱণ কৰিছে, আমিও আমাৰ সেই ক্ষুদ্ৰ ৰাজ্যখন, নিজৰ গৃহ ৰাজ্যখন, নিজৰ ভাৰ্যাগৰাকী, নিজৰ ল'ৰা ছোৱালী সকলোবোৰ এৰি আমি এইকণ সময়, আজি এই দুটা দিন অৰ্থাৎ এদিন এক ৰাতি এনেভাৱে পৰীক্ষিতৰ দৰে ভাগৱত শ্ৰৱণ কৰিব লাগিব। সেই কৈছে সকলোবোৰ পাহৰি কেৱল কৃষ্ণকে স্মৰণ কৰি মনে খুব গুৰুদেৱৰ চৰণলৈ চাই কীৰ্তনাঞ্জলি কৰি মৃদুৰ মৃদুৰ ভাষাৰে সেই শোকক কৰিছে। আৰু লগতে সেই খুব গুৰুদেৱে আজি পৰীক্ষিতক ধন্যবাদ দিছে। অৰ্থাৎ আমিও যদি পৰীক্ষিতৰ দৰে ভাগৱত শ্ৰৱণ কৰোঁ, আজি পৰীক্ষিতে যি প্ৰমাণ পালে আমিও নিশ্চয় পাম। সেই কৈছে ধন্য মুনিবৰ তোমাৰ উত্তৰ সাক্ষাতে পালো প্ৰমাণ, মূৰ মোহ জাল তাকো তত কাল কৰিলে সবে নিৰ্জান। যে যিমানবোৰ মায়া মোহ আছিল আজি পৰীক্ষিত সকলোবোৰ নাশ হৈ গ'ল। তাৰ কাৰণ তেওঁ একান্তৰভাৱে একনিষ্ঠৰভাৱে খুব গুৰুদেৱৰ পৰা ভাগৱত শ্ৰৱণ কৰা বাবে। যে প্ৰমাণ যে আমাৰো বিষয়ৰ এই ভগৱন্তৰ যি বিষ্ণু মায়াৰ, এই মায়াৰ বশৱৰ্তী হৈ আমি সমস্তজনে বিষয়ত কৰ্ম কৰি আছো। সেইকাৰণে আমি অজ্ঞানত আছো। যে সেই অজ্ঞান আন্ধাৰৰ পৰা আমি পোহৰ পথ পাওঁ কেনেকৈ? যে এনেভাৱে সাধু সংগ কৰা, কৃষ্ণ কৰ্ম, কৃষ্ণ সেৱাৰ, কৃষ্ণ কথা শ্ৰৱণ কীৰ্তন কৰা। আজি পৰীক্ষিতে কি কৰিলে? সেই কৃষ্ণৰ কথা শ্ৰৱণ কৰি তেওঁ মায়াৰ মূৰ জাল আঁতৰি গ'ল, প্ৰমাণ দেখুৱাই দিছে। আহক ইয়াৰ পিছত আৰু সুন্দৰভাৱে আজি সুখ আৰু পৰীক্ষিতৰ শৌনক আৰু সুতৰ এই কথোপকথন সৃষ্টি বৰ্ণনা আৰম্ভ হৈছে দুলৈ চন্দত। আহক আমি শ্ৰৱণ কৰোঁ। জয় কৃষ্ণ। গুরু কৃপাময় আৰু অৰ্থচয় জানিবা কমোৰ মন, ইটো বিশ্বখান প্ৰভু নাৰায়ণ, যিমতে কৰা
মতে পালন্ত্ৰ পুনু সংহাৰন্ত্ৰ যিসব শক্তি কহ ধৰি শিসব সংশয় চেদি বেলাগয় গুৰুমুখ কৃপা কৰি ভাগ্যই আছে যাতো মৰণ বেলাত পাইলো তোমাক লাগ বুলিতে বচন জুৰয় নয়ন মৌনে ৰৈলা মহাভাগ আৰামে খুতে নকত কন্ত হৰিষত ৰাজাৰ কাকুতি শুনি নমি কৃষ্ণ পাৱ হুয়া প্ৰেম ভাৱ কৈবে লৈলা শুক মুনি নমো নমো কৃষ্ণ ভকতৰ ইষ্ট পৰম ঈশ্বৰ ৰাম সৃষ্টি স্থিতি অন্ত্ৰ কৰন্ত ধৰন্ত যিটো ব্ৰহ্মাদি নাম এ ৰামে জীৱৰ হৃদিত থাকি পতি নিত এতেকে নেদেখে একান্ত ভকতে দেখন্তে সততে অনমোহে ন কৃষ্ণ দেৱ জ্ঞানীৰো জ্ঞানক যিটো বিধায়ক নমোহে নভগৱন্ত্ৰ নমো দামোদৰ ভকত জনৰ পলকত কৃপা নেদেখে ভকতি ৰহি কৃষ্ণ। এতিয়া খুব গুৰুদেৱক পৰীক্ষিতে কৈছে, হে গুৰুদেৱ, তুমি মোক কৃপা কৰি মোৰ অকণমান মনৰ আশাৰ পূৰণ কৰা যে যিজন প্ৰভু ভগৱন্ত নাৰায়ণ সেইজন ভগৱন্তইনো এই বিশ্বৰ ব্ৰহ্মাণ্ডৰ কেনেভাৱে সৃষ্টি কৰিছিল আৰু তেওঁ কেনেকৈনো পালন কৰিছিল আৰু কেনেকৈ সংহাৰ কৰিছিল। এই যে ভগৱন্তৰ যি স্বজন পালন সংহাৰ যি শক্তি, এই সব কথা মই জানিব বিচাৰিছোঁ যে হে গুৰুদেৱ, তুমি মোক কৃপা কৰি এই সকলো সংশয় মোক দূৰ কৰি দিয়া। আৰু হে গুৰুদেৱ, মোৰ কতৰ ভাগ্যৰ ফলতহে আজি মই তোমাক দৰ্শন পালোঁ। আজি পৰীক্ষিতে সেই খুব গুৰুদেৱক কৈছে, হে গুৰুদেৱ, যে মই ইতিমধ্যে সেই মৃত্যুৰ মুখত, মোৰ আৰু মৃত্যুৰ হ'বলৈ বেছি দিন নাই, যে এই মৃত্যুৰ সময়ত তোমাৰ এজন গুৰুক মই দৰ্শন পালোঁ কত ভাগ্যৰ ফলত। যে আমিও কত ভাগ্যৰ ফলতহে পাইছোঁ। কি পাইছোঁ বাৰু? কলি যুগত জন্ম পাইছোঁ,
ভাৰতত পাইছোঁ, হৰিনাম পাইছোঁ, দেৱৰ দুৰ্লভতা হৰি পাইছোঁ। আটাইতকৈ আমি সমস্ত আপোনালোক সমস্ত ভাগ্যৱন্ত। আজি এই শিঙিমাৰী এই এলেকাত কিমান মানুহ আছে, সকলোৱে আজি ইয়াত আহি ভাগৱত শুনাৰ খাদ্য শক্তি নাই। আজি শিঙিমাৰী বাপ সমস্তই, মাতৃ সমস্তই, যুৱক সমস্তই যদি কাৰোবাক এই ভাগৱতলৈ মাতিছে, যিসকলে আহিব পৰা নাই জানি ল'ব সেইসকলৰ ভাগ্য পুণ্য নাই। যে আপোনালোক সমস্তৰ, আমাৰ সমস্তৰ আছে বাবেই আজি একত্ৰিত হৈছোঁ। আমিও ভাবিব লাগিব যে আমি কত ভাগ্যৰ ফলতহে এই ভাগৱত শাস্ত্ৰ শ্ৰৱণ কীৰ্তন সাধুসংগ কৰা সুবিধাকণ পাইছোঁ। সেই উল্লেখিত কৰিছে যে কত ভাগ্য ফলতহে এই মৰণৰ সময়ত তোমাক লগ পালোঁ হে গুৰুদেৱ। যে এনেভাৱে সেই সুতে সৌনক প্ৰমুখ্যে 28 ঋষি কৈছে, হে ঋষিগণ, এনেভাৱে পৰীক্ষিত ৰজাই সেইজন খুব গুৰুদেৱৰ চৰণত কাকুতি কৰাত সেই খুব গুৰুদেৱে পৰীক্ষিতক উত্তৰ দিবলৈ যোৱা সময়ত কেৱল পোন প্ৰথমে ভগৱন্তক স্মৰণ কৰিছে। সেইকাৰণে আমি কৃষ্ণ কৰ্ম কৰোঁতে, সাধুসংগলৈ আহি আসন লওঁতে পোন প্ৰথমে আমি ঈশ্বৰক স্মৰণ কৰিব লাগে। যে আমি যিকোনো কাম এটা কৰিলে ভগৱন্তক চিন্তা কৰিব লাগে। আজি খুব গুৰুদেৱে কেৱল ঈশ্বৰক চিন্তা কৰিহে পৰীক্ষিতক উত্তৰ দিবলৈ আগবাঢ়িছে। কিন্তু আমি কৃষ্ণক স্মৰণ কৰিলেও নহ'ব, কৃষ্ণক চিন্তা কৰিলেও নহ'ব, তাকো আমি কৰিব লাগিব প্ৰেমভাৱে। যদি মনত হৃদয়ত এসোপামান বেয়া ভাৱ লৈ গুৰুগৃহত যদি কৃষ্ণ কৰ্ম কৰোঁ, তাৰ একো ফল নাই। কিন্তু আমি আনন্দৰ মনে হৃদয় ভগৱন্তক নিবেদন কৰি মন প্ৰাণ সমস্ত অৰ্পণ কৰি কৃষ্ণৰ যদি নাম গুণ ল'ব পাৰিছোঁ, তেহে আমাৰ সাৰ্থক হ'ব। সেয়ে কৈছে কৃষ্ণই চৰণত চিন্তা কৰি খুব গুৰুদেৱে কৈছে, নমো নমো কৃষ্ণৰ, তুমিয়ে ভকতৰ ঈশ্বৰ, তুমিয়ে পৰম ঈশ্বৰ, তোমাৰে নাম হৈছে ৰাম, তুমিয়ে সৃষ্টি কৰিছা, স্বজন কৰিছা, পালন কৰিছা, আৰু তুমিয়ে সকলোকে সংহাৰ কৰাৰ, তুমি নানাৰ অৱতাৰ ধৰাৰ ব্ৰহ্মাক ৰূপে তুমি সৃষ্টি কৰিছা, আৰু প্ৰতি জীৱসমূহৰ হৃদয় তুমি হৃদস্থিতি হয় আত্মাৰূপে আচাৰ। সেইজন ভগৱন্তৰ চৰণত মই সদায় শতকোটিবাৰ নমস্কাৰ কৰিছোঁ। চাওক, এইকণ ত্ৰুটি মিনতি কৰিহে আজি সুকে কিন্তু কৃষ্ণ কথা ক'বলৈ আগবাঢ়িছে। আমাকো কি আৰু মাতিছে সমিতি আৰু নহয় জানো, ভাগৱত পাতিছে, আহিলোঁ আৰু একে দুই দেশ এনেকৈ হাতযোৰ কৰি লওঁ, আসন ল'লোঁ, গালোঁ ক'লোঁ, এয়া কৃষ্ণ ভক্তি কিন্তু নহ'ব। কাৰণ আমি নিয়ম অনুসাৰে কৃষ্ণ কৰ্ম কৰিব লাগিব। যে আসনত বহিলে যে ফটকে কৃষ্ণ কথা ক'ম, যে নামখন আৰম্ভ কৰিম, এয়া নহ'ব। যে আমি অকণমান সময় মৌন হৈ হৃদয়ৰে কৃষ্ণক স্মৰণ কৰি ল'ব লাগিব, তাৰপিছতহে আমি কৃষ্ণ কথা আৰম্ভ কৰিব লাগিব। সকলে তোমাৰকে চিন্তা কৰে যে কৃষ্ণ কৰ্ম কৰা সকলক, আৰু যিসকলে অধৰ্মী সেইসকলক তুমি নাশ কৰা, আৰু যিসকল জ্ঞানী তুমি আৰু জ্ঞান প্ৰদান কৰি তুমি কি কৰা, সেইজনে হৈছে তুমি ভগৱন্ত, তুমি সমস্ত জনকেই কৃপা কৰা। তুমিয়ে হৈছা দামোদৰ, তুমিয়ে ভকতৰ জন পালক, তুমিয়ে হৈছা কৃপাৰ সাগৰ। যে যাৰ পদৰ চৰণত কি কৰে ভকতসকলে সপোনতো সেই চৰণ চিন্তা কৰে, সেইজন ভগৱন্ত চৰণত মই শতকোটিবাৰ প্ৰণাম জনাইছোঁ। যে হওক, খুব গুৰুদেৱে যেনেভাৱে প্ৰণাম জনাইছে, আমিও প্ৰতিজন ভক্তৰ ভক্তানীয়ে ভগৱন্তক এনেভাৱে প্ৰণাম কৰি গাহস্থৰ ধৰ্ম আমাৰ জীৱনৰ যিমানবোৰ কৰ্ম আছে আমি কৰ্মত ৰত হ'ব লাগিব। আজি এইকণ শিক্ষাৰ ভাগৱতৰ 2য় স্কন্ধত খুব গুৰুদেৱে কৰি দেখাই দিছে। আহক ইয়াৰ পিছৰ পদত আৰু সুন্দৰভাৱে আগবাঢ়িছে প্ৰভুজন বলিষ্ঠ কণ্ঠে আমি শ্ৰৱণ কৰোঁ। জয় কৃষ্ণ। শ্ৰৱণ কীৰ্তন সদুপাপহৰ আদি ভকতিয়ে
সমস্তে লোকৰ সৈতে পাপহৰে টান পাৱে নমস্কাৰ যাহাৰ চৰণে সেবে অনুখনে যত বিচক্ষণ জন পায়া ব্ৰহ্মগতি তৰিয়া দুৰ্গতি তাহাঙ্ক করুব বন্দন অরামে ভক্তিহীন পরে যত কর্ম করে সকলে বিফল হয় তপ জপ গণ জাত সমপৰ্ণ বিনে ফলন ধয় অৰাম হেন কৃষ্ণ দেৱ পৰি কৰো সেৱ সুমংগল কীৰ্তি জাৰ পূজা আদি যত ভক্তিৰ মধ্যত শ্ৰৱণ কীৰ্তন আৰামে কথা শ্ৰৱণৰ নাম কীৰ্তনৰ সমান নাহি কেয়ান ভক্তিকে পৰম শুদ্ধ নিৰূপম অপ্ৰকৃতি দেখ প্ৰমাণ অৰামে কিৰাত কছাৰী খাচী গাৰু মিৰি যবন কংক গোৱাল এই অসম মলুক ধুবা যে তুৰুক কুবাচম লেছ চন্দাল অনুপতিনৰ কৃষ্ণ সেৱক সংগত পবিত্ৰ ভকতি লভিয়া সংসাৰ তৰিয়া বৈকুণ্ঠে সুখে চলয় অৰাম হেন অধভূত মহিমা মুঞ্জুগুত পৰম ঈশ্বৰ দেৱ কপটক এৰি যাৰ পাৱে পৰি ব্ৰহ্মাহৰে কৰে সেৱ জয় কৃষ্ণ। আজি ইমান সুন্দৰভাৱে আমাৰ ভক্তসকলক দেখাই দিছে, বুজাই দিছে, শিকাই দিছে যে শ্ৰৱণ কীৰ্তন অৰ্চন বন্দন আদিয়ে হৈছে ভকতি যাৰ যে ভকতি আমি কৰিলে শ্ৰৱণ কীৰ্তন অৰ্চন বন্দন নৱবিধা ভক্তি। তথাপিতো কৈছে সেই সমস্তৰ জনৰে অধিকাৰী সেইজন পৰম প্ৰভু ভগৱন্তৰ যিজনৰ চৰণ প্ৰতি মুহূৰ্তত যদি চিন্তা কৰা যায় তেতিয়া কি বুলি কৈছে যে আমাৰ সমস্ত জনৰ জীৱন ধন্য হ'ব। আৰু সেইকাৰণে কৈছে যে যিসকলে ভক্তিবিহীন নৰ সেইসকলে যিমানবোৰ কৰ্ম কৰে সকলো কৰ্ম বিফল হয়।
বিঠাই যায় যে তাৰ প্ৰমাণ আমাক সমস্তজনে আমি পাইছোঁ আপোনালোকে যদি প্ৰমাণ পোৱা নাই প্ৰমাণ কৰি চাব কাৰণ যেতিয়াৰ কৃষ্ণক চিন্তা নকৰাকৈ কৃষ্ণ প্ৰভু ভগৱন্তক অৰ্পণ নকৰাকৈ যি কৰ্ম কৰা যায় তাৰ কোনো ফল নধৰে ভগৱন্তক নিবেদন কৰি কৰা কৰ্ম কিন্তু ফল ধৰে সেইকাৰণে কৈছে ভক্তিবিহীন কৰ্ম অৰ্থাৎ যিকণ কৰ্মক আমি কৃষ্ণক অৰ্পণ কৰা নাই সেই কৰ্ম হৈছে ভক্তিবিহীন কৰ্ম ভগৱন্তক নিবেদন কৰা মানে ভক্তি কৰ্ম ভগৱন্তক নিবেদন নকৰা মানে ভক্তিবিহীন কৰ্ম সেইকাৰণে কৈছে যদি আমি কৰবালৈ যাত্ৰা কৰোঁতে ভগৱন্তৰ নামত যাত্ৰা কৰিছোঁ তেনে তীৰ্থলৈ ৰূপান্তৰ হ'ব অৰ্থাৎ তীৰ্থযাত্ৰালৈ ৰূপান্তৰ হ'ব যদিও বিষয় কৰ্মত গৈছোঁ ভগৱন্তক যদি চিন্তা কৰি গৈছোঁ তে তীৰ্থৰ যাত্ৰালৈ ৰূপান্তৰ হ'ব আৰু যদি আমি যিকোনো কৰ্মত ভগৱন্তৰ যদি ভক্তি ব্যৱহাৰ কৰিছোঁ নাম স্মৰণ চিন্তা কৰি কৰিছোঁ তেনে সেই ভাগ হ'ব আমাৰ কাৰণে সেৱাৰ হ'ব মানে সকাম আৰু যদি আমি বাক্যত ভগৱন্তৰ কৃষ্ণৰ নাম ব্যৱহাৰ কৰিছোঁ সেই ভাগ হ'ব আমাৰ কীৰ্তন আৰু যদি আমি খোৱা খাদ্যত যদি ভগৱন্তৰ নাম ব্যৱহাৰ কৰিছোঁ অৰ্পণ খাদ্য নহয় জানো তেনে সেই ভাগে হ'ব আমাৰ বাবে প্ৰসাদ বুজি পাইছে নহয় সেইকাৰণে কৈছে ভক্তিবিহীন কৰ্ম বিফল হয়নে ঈশ্বৰক আমাৰ এটা প্ৰমাণ পাব আপোনালোকে যিকোনো কাম এটা কৰিব লাগে কৰি দিওঁ আৰু যে কামটো কি হয় ইফালে নহয় আধৰুৱা হৈ ৰৈ থাকে তাৰ কাৰণ ঈশ্বৰক আমি অৰ্পণ কৰা নাই সেইকাৰণে অৰ্পণ ভক্তি আমি কৰিব লাগিব যে আমি তৎজব যিমান আমি সমৰ্পণ কৰিব লাগিব কাক ভগৱন্তক নিবেদন কৰিব লাগিব আপোনালোক আমাৰ সমস্ত কোৱা বা কোৱা শক্তি নাই এতিয়া যে এই যে বহি আছোঁ আমি কেইজন দুজন ইয়াত এই দুজনে আমি কিবা কৰিব পাইছোঁ নাই একো কৰিব পৰা নাই আপোনালোকে নাভাবিব এই যে ভাগৱত পাঠ কৰি আছে মহেন্দ্ৰ নাথে এই যে দুআষাৰ কৈ আছে বিষ্ণুপাঠে কৰা নাই কেৱল ভগৱন্তহে কৰাই আছে আৰু আপোনালোকে যে বহি আছে শুনি আছে আপোনালোকে কোনো শুনা নাই কেৱল ভগৱন্তহে শুনি আছে সেইকাৰণে কয় বোলে নাম কোনে শুনে নাম কোনে শুনায় হয়নে বাৰু কেৱল ভগৱন্তই নাম শুনায় ভগৱন্তই নাম শুনে ভগৱন্তই শুনিব বিচাৰে কোনজন আত্মাৰূপে থকা ভগৱন্ত ওলাবগৈ আমাৰ ভাগৱতত এই সৃষ্টি পাতনি আৰম্ভ হৈছে নহয় লাহে লাহে আমাৰ আত্মা বিষয় ওলাবগৈ যে আমাৰ 4 নম্বৰ পুৰুষজন যে 4 পুৰুষাৰ্থ গাই থকা নাই জানো বাৰু গতিকে এই 4 নম্বৰ পুৰুষজন হৈছে আমাৰ আত্মা পুৰুষ যে এই আত্মাৰ পুৰুষে সদায় সেইজন পুৰুষৰ নাম শুনিব বিচাৰি আছে হয়নে বাৰু গতিকে এইজনো আত্মা পুৰুষ সেইজনো পুৰুষ গতিকে পুৰুষে পুৰুষৰ নাম অৰ্থাৎ ভগৱন্তৰ নাম নিজেই শ্ৰৱণ কৰে নিজেই কীৰ্তন কৰে নহয়নে বাৰু এই কথাটো উল্লেখিত কৰিছে সেয়ে কৈছে হেন কৃষ্ণদেৱ পৰি কৰোঁ সেৱ সুমংগল কীৰ্তি যাৰ পূজা আদি যতৰ ভক্তি মধ্যত শ্ৰৱণ কীৰ্তনৰ সাৰ সেইজন কৃষ্ণৰ চৰণত মই কি কৰিছোঁ প্ৰণাম জনাইছোঁ সেইটোকে সাৰ বুলি ধৰিছোঁ যিমানবোৰ পূজাৰ আদি কৰি যিমানবোৰ কৰ্ম আছে ভক্তি কৰ্ম সবাতোকৈ শ্ৰেষ্ঠ হৈছে শ্ৰৱণ আৰু কীৰ্তন যে কলিযুগৰ ধৰ্ম হৈছে শ্ৰৱণ আৰু কীৰ্তন আমি তপ জপ ধ্যান যাগ যজ্ঞ পূজাৰ পাৰ্বণ যিমান নকৰোঁ কিন্তু আটাইতকৈ সৰ্বশ্ৰেষ্ঠ হৈছে আপোনালোক আৰু 2 নম্বৰত আমি সমস্ত আছোঁ 3 নম্বৰত কিন্তু আমাক সকলোৱে আহিব এদিন যে নৱবিধা ভক্তিৰ ভিতৰত শ্ৰৱণ কীৰ্তনক শ্ৰেষ্ঠ কৰিলে কীৰ্তনক 2 নম্বৰ ৰাখিল যদিও অন্তিম সময়ত সকলোৱে আৰু এটা ভক্তি কৰিব লাগিব স্মৰণ কাক স্মৰণ কৰিম ভগৱন্তক স্মৰণ কৰিব লাগিব আমি কিন্তু বিষয় স্মৰণ কৰিলে নহ'ব সেইকাৰণে আমি বিষয়ক লাহে লাহে বৈৰাগ্য ভাৱ আনিব লাগিব যদি এই অলস অৱস্থাটো যদি বিষয়ৰ চিন্তা থাকে তেতিয়াহ'লে আমাৰ অন্তিম সময়তো সেই বিষয়ে চিন্তা আহিব তাৰ প্ৰমাণ 4ৰ্থ স্কন্ধৰ পুৰঞ্জন আখ্যান 5ম স্কন্ধৰ জড়ভৰত কাহিনী গতিকে আমাক এইকণ শিক্ষা দিছে যে আমি ক্ৰমান্বয়ে সেইবোৰ বিষয়ৰ পৰা বৈৰাগ্য ভাৱ আনিব লাগিব তাৰ মূল পদ্ধতি ইয়াৰ আগত ইতিমধ্যে ৰহস্য প্ৰভু বহি থাকোঁতে ওলাইছিল যে ইন্দ্ৰিয়ক যদি দমন কৰিব লগা হয় কেৱল সাধুসংগ ব্যতিৰেকে ইন্দ্ৰিয়ক দমন কৰা কাৰো খাদ্য শক্তি নাই যে সেইকাৰণে শেষত কৈছে যে আপোনাৰ
পাপী নৰ কৃষ্ণ সেৱক সংগত পবিত্ৰ হয় ভকতি লভিয়া সংসাৰ তৰিয়া বৈকুণ্ঠে সুখে চলয় যে এজন মহাপাপী নৰেও কেৱল কৃষ্ণৰ সেৱক অৰ্থাৎ ভকত সংগত তেওঁ পবিত্ৰ হ'ব পায় কিন্তু সাধু সংগ নকৰিলে আপোনালোক সমস্ত আমি সমস্তই 4 বেদ 14 শাস্ত্ৰ 18 পুৰাণ জানিব পাৰোঁ যদিহে সাধু সংগ কৰা নাই তেনেহ'লে কিন্তু আমি গতি সাধন কৰিব নোৱাৰিম সেইকাৰণে একাদশ স্কন্ধত উদ্ধৱ কৃষ্ণই কৈছিল দেৱতো তীৰ্থতকৈ ভকতে সেৱ ভকতক ভজিলে গোচৰ কৰ্মজৰ যে ভকত সেৱা আমি কৰিবই লাগিব হেগুৰু সমস্তই মাতৃ সমস্তৰ এনেভাৱে কৈছে হেন অদ্ভুত মহিমা যুগুত পৰম ঈশ্বৰ দেৱ কপটক এৰি যাও পাৱে পৰি ব্ৰহ্মাহৰে কৰে সেৱ সেইজন ঈশ্বৰৰ দেৱক যি ব্ৰহ্মা আৰু হৰই প্ৰণাম কৰে যে সেইজন ভগৱন্তক আমি সমস্তই কিন্তু প্ৰণাম কৰিব লাগিব তেহে কি হয় যে এজন ম্লেচ্ছ জাতি যৌবন কংক গোৱাল কুবাস এই সকলোবোৰ কিন্তু মুক্তি সাধন কৰিব পায় যে ভগৱন্তৰ নাম ল'বলৈ কোনো স্থান কাল পাত্ৰ নাই আৰু ভগৱন্তৰ নামত কোনো জাতি বৰ্ণ ভেদ নাই কিন্তু বিশেষ বিশেষ নাম আছে গুৰুৱে দিয়া নাম বিশেষ বিশেষ স্থানত বাকি ভগৱন্তৰ নাম লোৱাত কোনো স্থান কাল পাত্ৰ নাই আপুনি চবতে লৈ থাকিব পাৰে